পরায়ণ ঘরে আজি করে কন্যাদান করে কন্যাদান ধনের বান্ধিছে দোল পর্বত হবা শঙ্খ ঘণ্টা উৰুলিৰে ভৰিল ৰভা তলি ভৰিল ৰভা তলি কংসৰায়ৰ ঘৰে আজি উদুলি মুদুলি লক্ষ্মী মথুরারে গোলাগই দূরনি লো আজলি ভনিতি কম হৈ কান্দিছে আজলি ভনিতি স্নেহেৰা জৰি চিঙিম কেনে কৰি স্নেহেৰা জৰি চিঙিম কেনে কৰি গলি গৈ দূৰণিলৈ আমাক এৰি থৈ স্বামীৰ গৃহলৈ। মহারাজ মহারাজ আলোকিত
মহাৰাজ ৰাতিপুৱাবলৈ আৰু ইমান সময় বাকী কালকেতো মহাৰাজ হওয়া পূব আকাশত সূৰ্যদেৱ উদ্ভাৱিত হওঁ হওঁ চৰাই চিৰিকটিৰ কোকিল গুঞ্জনত সমগ্ৰ পৃথিৱী আজি হাৰ পাব ধৰিছে যুৱৰাজ এৰা কালকেতো একোজনী ভনী মাথো দৈপকীব তাইও আজি এই ৰাজ কাৰেং সদা কৰি গুচি যাব এই নিষ্ঠুৰ কংসৰ হৃদয়ৰ কোনোবা কোণাত কিহে যে নাহি অকস্মাতে কৰিছে আঘাত কন্যা সম্প্ৰদান কিমান যে মৰ্মান্তিক কালকেতো কিমান যে মৰ্মান্তিক বেজাৰ নকৰিব যুৱৰাজ এই আছে জগতৰ চিৰন্তন নীতি তাৰ উপৰি দৈৱকীৰ বিবাহৰ কাৰ্য ইমান সুন্দৰভাৱে সমাপন হৈছে যে আজি মথুৰাৰ প্ৰত্যেক ঘৰে ঘৰে কেৱল আপোনাৰেই বন্দনা ধন্য ধন্য কালকেতো তোমাৰ বাবে আজি মথুৰাত আমাৰ গুণ গৰিমা প্ৰচাৰ হৈছে সঁচাই ধন্যবাদৰ পাত্ৰ তুমি বাৰু কালকেতো যুৱৰাজ বৰ যাত্ৰী উলটি যোৱা সময় প্ৰায় সমাগত আছেনে সকলো প্ৰস্তুত সম্ভাৰ আৱা হয় যুৱৰাজ সকলোবিলাক প্ৰস্তুত হৈ আছে ৰথ ৰথী হয় হস্তি লগোৱা লিগিৰিকে আদি কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত আছে যুৱৰাজ বেশ উগ্র হেঞ্জিয়রি দৈবকী সুন্দরী নাকান্দিবি আয় নাকান্দিবি নাকান্দিবি আয় যায় এই বিদায়ীর বেলা এই বৃদ্ধ বিচ্ছেদক হিয়া ভরা আশীর্বাদ করিস প্রদান যায় কোথা বহুদেব কোথায় যায় 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 দাদা দাদা দৈবকী দাদা দৈবকী দাদা দৈবকী ক্ষমা করা ভগ্নিক তোমার অতি অভাগিনী মই নুবুঝিলো ভাতৃ পূজার প্রকৃত স্বরূপ দৈবকী কিয় তই মোক অপৰাধী কৰিব খুজিছ
আজি তোৰ পৰম পবিত্ৰ দিন সেনেহে শুভ ক্ষণত নতুন বিশ্বক নিদিবি বেচেৰাৰ কংকৰ শৈশৱ কালৰ পৰাই চিৰকুপত স্নেহ প্ৰীতি বান্ধোনেৰে বান্ধি ৰাখিছ এই সভাগা দাদাৰক তাক মই কোনোদিনে কোনো কালে পাহৰিব নোৱাৰো ভনীতি নাকাদিবি তই পকি বীৰবৃদ্ধ বসুদেৱ যুৱৰাজ আজলি দৈপকী মোৰ অতি আদৰৰ অতি চেনেহৰ ভাল বেয়া তাই নাজানে একোকে ক্ষমাই ভূষণ জানি সৰ্বদুখ কৰি মৰ্চনা প্ৰফুল্ল চিত্তে ৰাখিবা সদায় কিন্তু স্বভাৱতে তোমাৰ অপত্য স্নেহৰ পৰা ভক্তি মোৰ কদাপিতো বিচলিত নহয় আপোনাৰ আদেশ মই নকৰো লংঘন যুৱৰাজ আদেশ নহয় বকু এইয়া কংসৰ সৰল অনুৰোধ মাথো মিত্ৰপতি কোন দৈপকী দাদা প্ৰতি ব্ৰহ্মা প্ৰতি বিষ্ণু প্ৰতি তিনয়ন প্ৰতিয়েই তিৰোতাৰ আচল ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি শ্ৰদ্ধা প্ৰীতি স্নেহ প্ৰীতি সম্ভাষণ সকলোকে সদায় আৰু কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা কৰিছিলো তোক যদি মই ৰোষৰ ব্যৱহাৰ এই বিদায়ৰ বেলাত নিজ শহুৰৰ বলি তই সকলো পাহৰি যাবি অ দৈপকী তই সকলো পাহৰি যাবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দিয়া দাদা তোজো আশীৰ্বাদ তিৰুগত কৰি যে আগবাঢ়ি যাব পাৰো মই দাদা আশীৰ্বাদ কিনো দিম তহঁতক বিষাদৰ বেদনাই আজি দহিছে মোৰ অন্তৰ তথাপিতো হিয়া উজাৰি তহঁত দুয়োকো মই দিছো আশীৰ্বাদ তহঁতৰ দাম্পত্যৰ জীৱনত হৰ গৌৰীৰ বসতি হওক হৰ গৌৰী বসতি হওক ওঠা বসুদেৱ ওঠ আই দৈপকী মই যাম মই নিজেই যাম মই নিজেই ৰথৰ বাট ধৰি তোমালোক দুয়োকে থৈ আহিম মই যাদৱ কুলত আলোকিত যুৱৰাজ প্ৰস্তুত হৈ আছেনে ৰথ যাত্ৰাৰ বাবে হয় যুৱৰাজ সকলোবিলাক প্ৰস্তুত হৈ আছে বলা বসুদেৱ বলাই দৈপকী ভুৱন ৰথ কৰি আৰোহণ যাত্ৰা কৰো আমি এই শুভক্ষণতে আজি
কৰিলে মন্তগৰ আজি সোধা হ'ব মথুৰা নগৰ। बोला बोला बसुदेव बोलाय तई पखी কোনে কল অত হাস্য মোকেই মোকেই উদ্দেশ্য কৰি অৰিছ উপহাস কিয় কিয় মাচিত নিজৰেই অমংগল কংস যি তই অকিল বিয়া পাতি মহাসমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই তই স্নেহৰ ভগিনী তোৰ সেই তই অকিল গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলা ক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা আলোকিত যুবরাজ দৈত্যবাণীয়া শ্মশানে যুবরাজ এই সকলোবিলাক মিছা 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 নহয় কংস দৈব মানে কেতিয়াও মিছা নহয় কংস মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ মনত পেলা কংস সেই ধৈৰ্যতীৰ অভিশাপ মনত পেলা তই সেই ধৈৰ্যতীৰ অভিশাপ মনতে পৰিছে সেই ধৈৰ্যতীৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে পাহৰিছে কংসই আজি নিজৰেই ভৱিষ্যত ওৰাই দিছে আকাশবাণীয়ে ওৰাই দিছে কংস কৰ্তব্য নিজৰ আলোকিত যুবরাজ আলোকিত যুবরাজ
অলকে পালিব নাদেখ উৰুৱা উৰুৱা বিজুলী পেকেট তব তীক্ষ্ণ তৰোৱাল আনন্দ আনন্দ উন্মত্ত পচা পলক লৰি নিত্য মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া চোতাল হাতী মেলি দিয়া চুৰে চুৰে মথুরা প্রজা সমুদ্র আনন্দময় উৎসব হৌকেবে ধ্বংস হবু আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে শত্ৰুক বিনাশ আহি কালকেতুৰ প্ৰধান কৰ্তব্য এই কালকেতু সদায় উৎগ্ৰীৱ হৈ থাকে পাৰিব আদেশ আপোনাৰ আদেশ পালেই কাল সদৃশ এই কালকেতুৰ হাতত কোনেও নাপাব নিস্তাৰ নিশিনিলজি কংসৰ শিৰামণি নিশিনিলজি কালকেতুৰ তৰোৱালৰ প্ৰচণ্ড প্ৰতাপে হয় নাই মহাৰাজ মুহূৰ্ততে প্ৰলয়ৰ দাবানল জ্বলাই শত্ৰুক মই কৰিম সাৰখাৰ দৈবকীর গর্ভজাতস্তম খন্তনে সংহার করিবন্তু কমলিন ক্রমে দৈবকীর গর্ভজাতস্তম খন্তনে সংহার করিবন্তু কমলিন ক্রমে দৈবকীর গর্ভজাতস্তম খন্তনে সংহার করিবন্তু কমলিন ক্রমে মনক পেরা তই সেই ধুঞ্জতির অভিশাপ মনক পেরা তই সেই ধুঞ্জতির অভিশাপ মনক পেরা তই সেই ধুঞ্জতির অভিশাপ বসুদেৱ যুবরাজ নতুন মিতি স্নেহৰ ভক্তি দৈবকী ভৱিষ্যতে ঐক্যলিপি কাণ পাতি উৰিলে নিশ্চয় যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তব দুয়োকে আজি সেই মিলনেই স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংস মৰণ যুবরাজ হিয়া ভৰা আশীৰ্বাদী কৰিছিলো প্ৰদান তাৰে পালোগে সুন্দৰ প্ৰতিদান কি কৰিবা বসুদেৱ অমৃততে গৰল উঠিল গৰল বেশ কথা হে হব নহব অন্যথা কিন্তু কংসৰ মরণ জালু
ইমান সহজ আই! স্নেহ স্নেহ মমতা আছিল যত মানে সকলোবোৰ বিসৰ্জন লৈ এই মুহূৰ্ততে অমন্ধৰ নাক পাখ মই তেলতলিয়াই খড়কঘাতে তৈপকী কঢ়িয়াছেতে মুক্ত হব খুজুবৰ মৃত্যু দুৱাৰ কামেবে ৰুদ্ধ কৰিবই চিৰা কাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় এই বিকাশী নাই তোৰ কোনো অপৰাধ নোহে মানে অপৰাধী মথুৰা পচা যত মানে অপরাধ কেবল এই মূর্খ অঙ্ক কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ জানো মোৰ কিবা আছে কলেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰো বিধান হব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমান্তিকো লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি আজি ৰুধিব খুজিছা পৰিহাস কৰিব নালাগে বসুদেৱ তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেকুৱা বিধান প্ৰথমতে মই দৈপকীক কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈপকী গৰ্ভজাতে অষ্টম সন্তানে কিদৰে কংসক তাই বিনা এই কোন কৰাছ সামনে সাজু হ দৈপকী তই মৃত্যুৰ বাবে ক্ষান্ত হওক যুৱৰাজ ক্ষান্ত হওক মোক বাধা নিদিবা বকু দাদা তেওঁক নিদিবা দেই সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা দুৰূপ জানিবা বীৰ তুমি মহা শক্তিমান তথাপিতো দেখা পায় আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা দৈপকী
যদি মৃত্যু মোৰ স্বামীৰ আগত তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই আহি কৰিম গ্ৰহণ দাদা কৰিম জয়কী সঁচা কথা নারী হত্যা ভগ্নী হত্যা কলঙ্কর কালিমা হানি ক্ষত্য আখি যুবরাজ বিনা প্রয়োজনে তুমি রঞ্জিত করিব ধরণীত এনে কাৰ্য কৰা যদি জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আর তার ভয়তে হাত বহি গাখীৰ খুৱাই মূৰ্খ কংখই জগততে বীৰ বুলি মহাবীৰ বুলি দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ সঁচাই হিতাকাংক্ষী মিত্ৰ মোৰ ভূমি বসুদেৱ তাৰো আছে এক সহজ উপায় কি উপায় বসুদেৱ দৈব কিয় থাকিব জীয়াই তোমাৰো একো অনিষ্ট নহয় কৰজোৰে কৰিছো প্ৰণিপাত দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষাৰ দান অসম্ভৱ তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটো সন্তান যি মুহূর্ততে ভূমিষ্ঠ হব এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি হবা তুমি নিষ্কন্তক চিৰ কাললৈ নজনাবা তেনেকুৱা প্ৰাৰ্থনা স্বামী পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু শৰণ নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী ভাবিছো পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে বিষৰ জীৱ নিজ সন্তানৰ স্নেহ মমতা যদি পাৰা তেন্তে মোৰ কোনো আপত্তি নাই তোমাৰ মুখলৈ চাই কেৱল তোমাৰ মুখলৈ চাই মুক্ত কৰি দিব পাৰোঁ মই
দৈৱকী কি শক্তিধর নরপতি তুমি, প্রজা আমি, আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিৰে কাঢ়ি নিব পাৰা জীৱ আছে সকলো আমাৰ। তথাপিতো শুনক যুৱৰাজ, এই বসুদেৱে মিছা কথা নকয় কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য, সাক্ষী কৰি গ্ৰহ নক্ষত্ৰ মণ্ডলী, সাক্ষী কৰি তোমাৰ যুগল চৰণ, স্পৰ্শ কৰি দক্ষিণ হস্তে অৰ্ধাংগিনীৰ গীত। তব সন্মুখত মই যি বাক্য মই কৰিলো উচ্চাৰণ, প্ৰাণান্তৰেও তাক মই কৰি যাম পালন। তাক মই কৰি যাম পালন। কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা স্বামী? কিয় স্বামী কিয়? বেশ, এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নাপাহৰিবা চিহ্নহীন নেইছি সন্তানক নিজকেই পৰাকৈ প্ৰস্তুত। অন্য কালকেতো মথুৰৰ উপযুক্ত তুমি সেনাপতি। লীলা বন্ধ কৰা দাদা, বন্ধ কৰা। ভগৱান, ভগৱান অতি ওচৰত জয়কী।